আজি আমি 8 নম্বৰ কুৱেশ্যনটো চাম। আগৰ ভিডিঅ'ত আমি 8 নম্বৰটো এটা বিশেষ অসুবিধাৰ কাৰণে কমপ্লিট কৰিব পৰা নাছিলোঁ। এতিয়া আমি 8 নম্বৰ প্ৰব্লেমটো পঢ়ি তাৰ চলিউশ্যনটো চাওঁ। ইয়াত দিয়া আছে যে লেট এ ইকুৱেল টু চেট ব্ৰেকেট 1,2 and b equal to set bracket 3,4. Write a cross b how many subsets will a cross b have? List them. ইয়াৰ আমি চলিউশ্যনটো চাওঁ। আৰু আমাৰ চলিউশ্যনটো হ'ল এইটো। আমি ফাৰ্ষ্টে চাওঁ কি দিয়া আছে। গিভেন আমি গিভেন দি আমি লিখি ল'লোঁ। বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো এতিয়া আমাৰ চাওঁ। এতিয়া আমাৰ ফাৰ্ষ্ট হ'ল চালোঁ যে আমাৰ এ আৰু বি আমাৰ ছেট দুটা দিয়া আছে। এ ক্ৰছ বি উলিয়াব তোমালোকে নিশ্চয় জানা। গতিকে এ ক্ৰছ বিটো আমি আৰু আলোচনা কৰাৰ প্ৰয়োজন নাই। গতিকে আমি এতিয়া যাওঁ নাম্বাৰ অফ ছাবছেট। নাম্বাৰ অফ ছাবছেটৰ ফৰ্মুলাটো আমি আগৰ ভিডিঅ'ত ডিছকাছ কৰিছিলোঁ। এইটো নাম্বাৰ অফ ছাবছেটৰ ভিডিঅ' মানে ফৰ্মুলা 2 to the power নাম্বাৰ cardinal number of a cross a into cardinal number of b. আমাৰ cardinal numberটো কিমান আছে 1 2 দুটা আছে ইয়াত এলিমেন্ট দুটা টোটেল আমাৰ ইয়াত চালো দুটা ইয়াত চালো দুটা আমি 2 into 2 কৰোতে 16 পালো। এতিয়া আমাক কুৱেশ্যনটো দিছে যে আমি কেনে সেইখিনি লিষ্ট কৰিব লাগে। এতিয়া আমি লিষ্টখিনি ইয়াত চাম। লিষ্টখিনি তাৰপিছত আমি ইয়াৰ পৰা গৈ আমাৰ কাৰ্ডখিনি ইফালে কৰিলোঁ। তোমালোকে তলে কৰিবা। এতিয়া আমি ইয়াত চালে দেখা পাম। তাৰপিছত আমি দেন লিখিলোঁ যে দ্য ছাবছেটছ অফ এ ইনটু এ ক্ৰছ বি আৰ। এ ক্ৰছ বি ছাবছেটবোৰ কি এটা হ'ল এইটো কয় এমটি ছেট। চব যিকোনো ছেটৰে এমটি ছেটটো এটা ছাবছেট হয়। এমটি ছেট ইজ দ্য ছাবছেট অফ এভৰি ছেট। তাৰপিছত সেই ছেটটো নিজে এটা ছাবছেট হয় সেই ছেটটোৰ। গতিকে আমি এ ক্ৰছ বি কৰোঁতে সেইটো ছেট পাইছিলোঁ। গতিকে এইটো নিজৰ এটা ছাবছেট হয়। তাৰপিছত আমি প্ৰত্যেকটো এলিমেণ্ট এবাৰকৈ লিখিলোঁ। সেইকাৰণে আমি ইয়াত দেখা পাম যে আমি প্ৰত্যেকটো এলিমেণ্ট এবাৰ লিখিলোঁ। তাৰপিছত আমি দুটাকৈ লৈ লিখিলোঁ এবাৰ। এইখিনি দুটাকৈ লৈ লিখি তাৰপিছত আমি আকৌ এবাৰ তিনিটাকৈ ল'লোঁ। টোটেল আমাৰ 16টা ছেট হ'ব লাগিব। আৰু মই ইয়াত ৰাজধানী দিছোঁ যাতে ছেটবোৰ বুজি পোৱাত সুবিধা হয় আৰু খেলি মেলি নালাগে, কাৰণ কমাবোৰ বৰ কনফিউজিং হয়। গতিকে ইয়াত তোমালোকে চালে দেখা পাব যে 16টা ছেট আছে আৰু এইটো ওলোৱাৰ পদ্ধতিটো একেবাৰে সহজ। ইয়াৰ পৰা আমি দুটা ল'লোঁ। এবাৰ আকৌ এটা তিনিটা কৰি তেনেকুৱাকৈ ল'ব লাগিব। টোটেল 16টা ছেট। এতিয়া আমি যাম নেক্সট চলিউশ্যনটোৰ ফালে। তাৰ আগত এইটো এবাৰ তোমালোকে ভালদৰে চাই লোৱা। Okay, next আমাৰ কুৱেশ্যন দিছে let a and b two sets. কৈছে যে let a and b two sets such that cardinal number of a equal to 3 and cardinal number of b equal to 2. If x, y, 2, z, 1 are a cross b, find a and b where x, y and z are distinct element. ইয়াত কৈছে যে a আৰু b দুটা সেট, যদি কাৰ্ডিনেল নাম্বাৰ অফ a টো 3 আৰু কাৰ্ডিনেল নাম্বাৰ অফ b টো 2 হয় তেতিয়াহ'লে আৰু যদি x, 1, y, 2 আৰু z, 2 are in a and b, মানে a আৰু b থাকে, a ক্ৰছ b থাকে, তেতিয়াহ'লে a আৰু b বিচাৰিব দিছে য'ত x, y and z are distinct element. এইকেইটা এটা নিৰ্দিষ্ট এলিমেণ্ট হয়, মানে নিৰ্দিষ্ট এলিমেণ্ট হয়। গতিকে তাৰ কাৰণে আমি এইটো বিচাৰিব লাগিব। এতিয়া আমি ইয়াৰ চলিউশ্যনটো কেনেকুৱা হয় চাওঁ। আমাৰ নেক্সট প্ৰব্লেমটো চলিউশ্যনটো আমি পাই গ'লোঁ। মানে আমি এইটো কৰিলোঁ। এতিয়া হ'ল যে আমি কেনেকৈ হ'ল বুজিম। এতিয়া ফাৰ্ষ্ট আমাক ইয়াত দিয়া কি আছে, দিয়া আছে যে কাৰ্ডিনেল নাম্বাৰ অফ এ।
কাৰ্ডিনেল নাম্বাৰ অফ এটো কিমান দিয়া আছে 3 কাৰ্ডিনেল নাম্বাৰ অফ বিটো দিয়া আছে 2 এতিয়া তাৰপিছত আমি লিখিলোঁ গিভেন x, 1 belongs to a cross b এইটো মই কৈছিলোঁ belongs to মানে কি যে a cross b এইটো এটা এলিমেণ্ট হয় এনেকৈ আকৌ আমি দিছোঁ যে y, 2 belongs to a cross b মানে a cross b এইটো এটা এলিমেণ্ট মোৰ এইটো বেয়া হৈ গ'ল অকণমান মুছা গ'ল মুছি ভালকৈ লিখি দিছোঁ মানে এইটো এটা এলিমেণ্ট হয় y, 2 আৰু z, 1 হয় বুলি দিছে মানে z, 1 a cross b এটা এলিমেণ্ট হয় মানে সেইটোকে বুজোৱা হয় কাৰণ এইটো আমাক প্ৰশ্নত দি দিছে x, 1 y, 2 and z, 1 in a cross b বুলি দিছিল আৰু in a cross b গতিকে সেইকাৰণে আমি এইটো লিখি দিলোঁ এতিয়া ইয়াৰ পৰা আমি কি গম পালোঁ x belongs to a and 1 belongs to b কাৰণ x axis মই যিটো ফাৰ্ষ্ট আগৰ ভিডিঅ'বোৰতো কৈছিলোঁ গতিকে সেইকাৰণে আমি এইটো এনেকৈ লিখিলোঁ x belongs to a and 1 belongs to b ইয়াৰ আকৌ y belongs to a and 2 belongs to b আৰু z, y এইটো কি হ'ব z belongs to a and 1 belongs to b গতিকে এইটো একদম সহজ এটা সলিউশন আছিল আমি এইখিনি কৰি পেলাই এতিয়া আমি a আৰু b ৰ এলিমেণ্টবোৰ পাই গ'লো কি পালোঁ আমি a টো পালোঁ আমি x পালোঁ y পালোঁ z পালোঁ গতিকে আমি এইটো লিখি দিলোঁ a equal to x, y, z আৰু b equal to আমি কিমান পালোঁ 1 2 1 এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব পাৰে যে 1 2 1 ইয়াত 1 ডাবল কিয় নাহিল কাৰণ সেটত আমি সেটৰ কাম কৰিলে যিকোনো এটা এলিমেণ্ট মাত্ৰ এবাৰহে কৰোঁ গতিকে আমি এতিয়া 1 আৰু 2 লিখিলোঁ আৰু এটা 1 আমি নিলিখোঁ এইটো কমন লোৱা বুলি ধৰা হয় বা নিলিখা হয় আৰু এতিয়া এইটো হ'ল এই প্ৰশ্নটোৰ সলিউশ্যন এতিয়া আমি নেক্সটটোৰ ফালে আগবাঢ়োঁ ইয়াত দিয়া আছে the Cartesian product a cross a has 9 elements Cartesian product A cross A 9টা element আছে among which are found -1, 0 and 0, 1 তাৰে মাজৰ দুটা এলিমেণ্ট হ'ল -1, 0 আৰু 0, 1 find the set A টো আমি উলিয়াব লাগে আৰু remaining elements of A cross A আৰু বাকি থকা A cross A ৰ বাকি থকা এলিমেণ্টবোৰ লিখিব লাগে আমি আৰু সলিউশনটো চাওঁ ইয়াৰ সলিউশনটো হ'ল এইটো এতিয়া আমি এইখিনি কেনেকৈ কৰিছোঁ চাওঁ যদি আমি ফাৰ্ষ্টে চাওঁ তেতিয়াহ'লে আমি ইয়াত যিখিনি আমাক বস্তু দিয়া আছে কাৰ্ডিনেল নাম্বাৰ অফ a cross a টো 9 বুলি দিছে তেতিয়াহ'লে তাৰ পৰা আমি উলিয়াব পাৰোঁ যে দুইটা যিহেতু a আছে গতিকে দুইটা সমান থাকিব লাগিব দুইটাতে গতিকে আমি যদি 9 তেতিয়াহ'লে আমাৰ 3 9 হয় গতিকে আমি cardinal number of a to 3 লিখিলোঁ তাৰপিছত হেয়াৰ ইয়াত কি দিয়া আছে যে -1 belongs to a cross a এইটো মই মেথমেটিকেল লেংগুৱেজত লিখি দিলোঁ এইটো কিতাপত সেইটোৱে কৈছিল ইয়াৰ মাজৰ এটা এলিমেণ্ট গতিকে আমি belongs to লিখিব পৰা নাই এইটো ইয়াৰ এটা এলিমেণ্ট হয় গতিকে -1 belongs to a and 0 belongs to a কিন্তু আগৰ অংকটো কৰিছোঁ এনেকুৱাকৈ তেনেকৈ আমি উলিয়াই ল'লোঁ তাৰপিছত আমাৰ এতিয়া এইটো সেম টু সেম মেথডত উলিয়াই ল'লে আমি ইয়াৰ পৰা চাব পাৰিম যে a ৰ এলিমেণ্ট কি আছে দুইটা যিহেতু a cross a হয় দুইটা a হয় তে আমাৰ a ৰ এলিমেণ্ট -0 0 1 0টো আমি এবাৰ লিখিলোঁ আমি সেটটো ফাইন কৰি দিলোঁ -1 0 1 তাৰপিছত হ'ল আমি লিখিব লাগিব নাও দ্য ৰিমেইনিং এলিমেণ্টছ অফ a cross a are a cross a বাকি থকা এলিমেণ্টকেইটা এই দুটাক বাদ দিয়ে এই দুটা সেইকাৰণে আমি ৰাইট চিন মাৰি দিছোঁ এই দুটা আমি পালে নিলিখোঁ এই দুটা যেতিয়া উলিয়াম তেতিয়া আমি এই দুটাও পাম কিন্তু এই দুটা আমি বাদ দি বাকি থকা 7টা লিখিম টোটেল এতিয়া ইয়াত 1 2 3 4 5 6 7 7টা আছে আৰু বাকি এই দুটাৰ সৈতে 8টা আৰু 9টা এটিয়ে হ'ল ইয়াৰ সলিউশ্যন Thank you for watching আজিলৈ ইমানেই keep watching and subscribe this channel. Thank you.